Hello future officers. 24 এপ্ৰিল 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশ্যন কেয়াৰে অতি সোনকালে আপোনালোকৰ বাবে এটি ক্ৰেছ কোৰ্চ লৈ আনিছে। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত আমাক ৰেজিষ্টাৰ কৰিব পাৰে। তাৰ উপৰি আপোনালোকৰ বাবে CSET-ৰ ফুল কোৰ্চ এটি অভেইল কৰা হৈছে। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত আমাক যোগাযোগ কৰিব পাৰে। আগন্তুক APSC প্ৰিলিমছৰ বাবে প্ৰিলিমছৰ টেষ্ট সিৰিজ ঘোষণা কৰা হৈছে, য'ত মডিউল হিচাপে 40 টেষ্টৰ মডিউল লাভ কৰিব পাৰিব, নতুবা 60 টেষ্টৰ মডিউলো আপোনালোকে লাভ কৰিবলৈ পাৰিব। যদিহে আগ্ৰহ প্ৰকাশ কৰিছে তেনেহ'লে আমাক যোগাযোগ কৰিবলৈ নাপাহৰিব। আমি আজি আগবাঢ়িছো most important টপিকসমূহলৈ। ইণ্ডাষ্ট্ৰিটি ডাইনামিক্স GS2 পাৰ্সপেক্টিভত আমি পঢ়িম। তাৰপিছত আমি কৰেল ব্লিচিঙৰ ওপৰত পঢ়িম, নেনো সালফাৰৰ ওপৰত পঢ়িম আৰু HMIS নো কি হয় আমি চাম। ইণ্ডাষ্ট্ৰিটি ডাইনামিক্স নিশ্চয় সকলোৱে গম পাইছেই। জম্মু এণ্ড কাশ্মীৰৰ পেহেলগামত এই যি সন্ত্ৰাসবাদীৰ আক্ৰমণ, এই সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত কেইবাটাও গুৰুত্বপূৰ্ণ ডিচিশ্যন লোৱা হৈছে আৰু সেই গুৰুত্বপূৰ্ণ ডিচিশ্যনসমূহৰ ভিতৰত এটা হৈছে আমাৰ যি ইণ্ডাছ ৱাটাৰ ট্ৰিটি, সেই ট্ৰিটিক স্থগিত ৰখা হ'ব। এটা ইম্পৰ্টেণ্ট ডিচিশ্যনছ আমাৰ কেবিনেট কমিটিয়ে কি লৈছে, এটাটো আমাৰ সিন্ধু সন্ধিখন স্থগিত ৰখা হ'ব, কৈছো ইতিমধ্যে। আনটিল এণ্ড আনলেছ পাকিস্তানে যেতিয়ালৈ টেৰৰিষ্টসকলক ছাপোৰ্ট কৰা বন্ধ নকৰে তেতিয়ালৈ এই গোটেই সন্ধিখন স্থগিত ৰখা হ'ব। দেন ভেৰি ইম্পৰ্টেণ্ট, আমাৰ ভাৰতৰ প্ৰথমটো ইণ্টিগ্ৰেটেড চেকপোষ্ট, সেইটোৰ নাম হৈছে আট্টাৰী চেকপোষ্ট। ক'ত আছে? পঞ্জাৱত আছে। আট্টাৰী চেকপোষ্ট পঞ্জাৱত আছে। পঞ্জাৱ আমাৰ ভাৰত আৰু পাকিস্তানৰ মাজত থকা ইণ্টিগ্ৰেটেড চেকপোষ্ট এয়া বন্ধ কৰি দিয়া হ'ব। তাৰোপৰি যিসকল পাকিস্তানৰ নিবাসী তেওঁলোকে মে'ৰ 1 তাৰিখৰ ভিতৰত উভতি যাব লাগিব। কোনো নতুনকৈ তেওঁলোকক ভিজা এলাউ কৰা নহ'ব। এনেধৰণৰ কিছু গুৰুত্বপূৰ্ণ ডিচিশ্যন লোৱা আমি দেখা পাইছো। অকণমান আমি ইণ্ডাছ ট্ৰিটিৰ ওপৰত চাই লওঁ। ইণ্ডাছ ৱাটাৰ ট্ৰিটি, সেই সন্ধিখননো কি হয়? 1960ত ৱৰ্ল্ড বেংকৰ দ্বাৰা এই সন্ধিখন আচলতে ৱৰ্ল্ড বেংকে মেডিয়েট কৰিছিলে, অৰ্থাৎ ৱৰ্ল্ড বেংকে ইয়াতে মিডলমেন হিচাপে ভাৰত আৰু পাকিস্তানৰ মাজত এই সন্ধিখন সাইন কৰোৱাইছিলে বুলি ক'লেও ভুল নহ'ব। পাৰ্টি বুলি ক'লে ভাৰত আৰু পাকিস্তান। ভাৰতত সেই সময়ত প্ৰধানমন্ত্ৰী আছিলে আমাৰ জৱাহৰলাল নেহেৰু, সাইন কৰিছিলে। এতিয়া এই ট্ৰিটি অনুসৰি কি ডিচিশ্যন লোৱা হৈছিলে? যিবোৰ আমাৰ পশ্চিমৰ নদীসমূহ যেনে সিন্ধু নদী, ঝেলাম, চেনাব, এইকেইখন নদীৰ পানী পাকিস্তানে পাব, which covers 80% of the water। আনহাতে আপোনাৰ যিখিনি ইষ্টাৰ্ণ ৰিভাৰত আমাৰ কি ইনক্লুড হয়? ইষ্টাৰ্ণ ৰিভাৰত আমাৰ ইয়াতে ইনক্লুড হৈ আছে ৰবি, ব্যাস আৰু সতলেজ। এই তিনিখন নদীৰ পানী আপোনাৰ যিখিনি 20% ইট কন্ট্ৰিবিউটছ টুৱাৰ্ডছ 20%, এয়া ভাৰতে পাব। এয়া আছিলে আমাৰ ডিচিশ্যন। তাৰোপৰি ইণ্ডাছ, ঝেলাম আৰু চেনাবৰ পানী আপোনাৰ অলপমান হাইড্ৰ ইলেক্ট্ৰিকেল প্ৰজেক্টৰ বাবেও ব্যৱহাৰ কৰিব পাৰিব ভাৰতে। লিমিটেড ইউজ, লিমিটেড নন কনজামটিভ মানে কনজামশ্যনৰ বাবে নহয়, লিমিটেড আপোনাৰ হাইড্ৰ ইলেক্ট্ৰিচিটিৰ বাবেও কোনো ফ্লোট এফেক্ট নকৰাকৈ ব্যৱহাৰ কৰিব পাৰিব। এনেধৰণৰ কিছু গুৰুত্বপূৰ্ণ ডিচিশ্যন সেই সময়ত লোৱা হৈছিলে। তাৰ উপৰি আপোনাৰ এইবাৰৰ কেবিনেট কমিটিখনে আৰু অন্যান্য কিছুমান ডিচিশ্যন ল'লে, যেনে সাৰ্ক ভিজা এক্সামশ্যন স্কিম। সাৰ্ক ভিজা এক্সামশ্যন স্কিমৰ মাধ্যমেৰে আপোনাৰ যিসকল অফিচিয়েল হ'ব পাৰে, বিজনেছৰ লোকসকল হওক বা জাৰ্নেলিষ্ট, তেওঁলোকে সাৰ্ক দেশসমূহৰ মাজত তেওঁলোকে এখন সাৰ্ক ভিজা পায়। আৰু ডেফিনেটলি পাকিস্তান, ভাৰত দুয়ো যিহেতু সাৰ্কৰ মেম্বাৰ, সাৰ্ক ভিজাৰে পাকিস্তানৰ লোকসকলেও ভাৰত প্ৰৱেশ কৰিব পাৰে। কিন্তু এতিয়া ৰিচেণ্টলি কি কৰা হৈছে, সাৰ্ক ভিজাও এতিয়া ছাছপেণ্ড কৰি দিয়া হৈছে, একেবাৰে কেনচেল কৰি দিয়া হৈছে। আৰু যিসকল পাকিস্তানী নেশ্যনেলছ আছে তেওঁলোকক 2 দিনৰ ভিতৰতে নিজৰ দেশলৈ উভতি যাবলৈ তেওঁলোকক ৰিকুৱেষ্ট কৰা হৈছে। তাৰোপৰি আমাৰ পাকিস্তানী ডিফেন্স এডভাইজাৰসকলক এক্সপালশ্যন কৰা দেখা পোৱা গৈছে, এসপ্তাহ টাইম দিয়া হৈছে। তাৰ ইছলামাবাদৰ পৰাও ভাৰতে নিজৰ এডভাইজাৰসকলৰ সংখ্যাও কমাইছে, প্ৰায় 30 কমাই দিয়া হৈছে। বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট ডিচিশ্যন বা দেখা পোৱা গৈছে। এতিয়া আমাৰ বাবে যিহেতু ইণ্ডাছ ৱাটাৰ ট্ৰিটি ইম্পৰ্টেণ্ট, আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰশ্ন ইয়াৰ ওপৰতে ৰখা হৈছে। Consider the following provisions and implications related to Indus Water Treaty.
The treaty grants Pakistan exclusive use of the waters of the 3 western rivers Indus, Jhelum and Chenab with limited uses rights to India. India can construct run-of-the-river hydroelectric projects on western river under specific conditions without altering water flow. Statement number 3, abrogating the treaty unilaterally would require only India's parliament's approval, as it's a bilateral agreement without international backing. এই তিনিওটা statementor ভিতৰত শুদ্ধ উত্তৰ আপোনালোকে আমাক উলিয়াই দিব লাগে। আপোনালোকে যদি প্ৰশ্ন দি বুজি পাইছে, ভিডিঅ'টি অলপ পজ কৰি পেলাই ভাবি চাব পাৰে, তাৰ পিছত আমাক শুদ্ধ উত্তৰ দি কমেন্ট সেকশনত জনাব পাৰে। আমি আগবাঢ়িছো ইয়াৰ পিছৰ নিউজলে। কৰেল ব্লিচিং, নিশ্চয় গম পায়ে কৰেল ব্লিচিং বৰ্তমান কেনেকুৱা সাংঘাতিক এটা ইমাৰ্জেন্সি হ'বলৈ ধৰিছে। কৰেলছ সকলোৱে জানে, সাগৰত থাকে কৰেলছসমূহ। এটা ব্লিচিং মানে কি? ধ্বংস হৈছে কৰেলছসমূহ। আচলতে কি হয়, কৰেলছসমূহ এবিধ খেলুৱৈ যাৰ নাম হৈছে জুজেন্থেলি। জুজেন্থেলি নামৰ খেলুৱৈবিধৰ লগত কৰেলছসমূহ একেলগে সহবাস কৰে। আজি বিভিন্ন ধৰণৰ আপোনাৰ ইয়াৰ দ্বাৰা মিউচুৱেল বেনিফিট পোৱা যায়। খাদ্য যোগানৰ পৰা আৰম্ভ কৰি আপোনাৰ ওভাৰঅল এনাৰ্জি, তাৰ উপৰি ক্যালসিয়াম ইত্যাদি কৰেলছেও কিছু সহায় পায় জুজেন্থেলিৰ মানে বাবে। তাৰ উপৰি জুজেন্থেলিও কৰেলছ যেহেতু লগত আছে, সহবাস কৰিছে, জুজেন্থেলিসমূহেও কৰেলছৰ কিছু সহায় পায়। সেইকাৰণে এটা মিউচুৱেল ৰিলেশ্যন তেওঁলোকে ধৰি আছিলে। কিন্তু কেতিয়াবা কি হয়, কেতিয়াবা যেতিয়া অতি বেছি তাপমাত্ৰা বৃদ্ধি পায়, তেতিয়া লাহেকৈ এই জুজেন্থেলি নামৰ খেলুৱৈবোৰ লাহেকৈ কৰেলছৰ বডিৰ পৰা ওলাই যায় আৰু তেনেকৈ কালাৰ্ছবোৰ, কৰেলছৰ কালাৰ্ছবোৰ বগা হ'বলৈ ধৰে। সেইকাৰণে আমি শব্দটো ব্লিচ শব্দটো ব্যৱহাৰ কৰিছো। ব্লিচ মানে কি? ডিসকালাৰ হোৱা। আৰু ইয়াৰ দ্বাৰাই কৰেলছে খাদ্য নোপোৱা হয়, কাৰণ এই জুজেন্থেলি নামৰ এই খেলুৱৈবিধেই হৈছে কৰেলসমূহৰ খাদ্যৰ মূল সোর্স বুলি আমি ক'ব পাৰো। আৰু যেতিয়া কৰেলছে খাদ্য নোপোৱা হৈ যায়, লাহেকৈ সিহঁতৰ মৃত্যু আমি দেখা পাওঁ। এটা ভাৰতত যদি আপোনালোকে কৰেল ৰিফসমূহ চাই, মেপিঙত দিয়া আছে পিংক কালাৰ, ইয়েলো কালাৰ, এইবোৰ হৈছে বিভিন্ন ধৰণৰ পিংক কালাৰবোৰ ফ্ৰিঞ্জিং ৰিভছ, ইয়েলো কালাৰবোৰ এটল ৰিভছ, এইবোৰ কিছু আমাৰ ভাৰতত ৰিভছ কিছুমান আমি দেখা পাইছো। বাকি বিশ্বজুৰি আপোনালোকে দেখা পাইছে এনেকে ইষ্ট ইণ্ডিয়াত কিমান আছে, অষ্ট্ৰেলিয়াত কিমান আছে, পেচিফিকত কিমান আছে, কেৰিবিয়ানত কিমান আছে, এনেকুৱাকে আপোনালোকৰ বাবে এটি চাৰ্ট এখন মেপ আপোনালোকক দিয়া হৈছে। ৰিসেন্টলি ইন্টাৰনেশ্যনেল কৰেল ৰিফ ইনিচিয়েটিভ ICRI কি কৈছে? তেওঁলোকে কৈছে যে গ্লোবেলি 84% কৰেল ৰিফছ এতিয়া নষ্ট হ'ব ধৰিছে, কৰেল ব্লিচিং হ'ব ধৰিছে। আৰু ইয়াৰ আগৰ যি এলনিনো হৈছিলে, ইয়াৰ আগতে হৈ যোৱা এলনিনোৰ বাবে 66% কৰেল ৰিফছৰ ধ্বংস হোৱা বা 66% কৰেল ৰিফছৰ ওপৰত ক্ষতি হোৱা আমি দেখা পাইছিলো। এইবাৰৰ এলনিনোই প্ৰায় 84% কৰেল ৰিফছ ধ্বংস কৰিছে। এটা কি কাৰণে কৰেল ৰিফসমূহ ধ্বংস হয়? এটাতো আমি গম পাইছোৱে, যেতিয়া গ্লোবাল ওয়াৰ্মিং অৰ্থাৎ গোলকীয় উষ্ণতা যেতিয়া বৃদ্ধি পায়, সি সাৰফেস টেম্পাৰেচাৰো বৃদ্ধি পায়। 2023-24 চন আটাইতকৈ হটেষ্ট ইয়াৰ হিচাপে ৰেকৰ্ড কৰা হৈছিলে। এটা কৰেলসমূহ খুবেই আমাৰ বাবে ইম্পৰ্টেন্ট। আমি কৰেলসমূহক কওঁ ট্ৰপিক্যাল ৰেইন ফৰেষ্ট বুলি। ওশ্যান ইকোসিস্টেমত ট্ৰপিক্যাল ৰেইন ফৰেষ্ট বুলি কোৱা হয়। আজি প্ৰায় 25% আজি সাগৰৰ যিকোনো প্ৰজাতিৰ 25% আপোনালোকে সেই কৰেল ৰিফসমূহতে পাব। তাৰ উপৰি যিকোনো ধুমুহা, সাইক্লোন, সুনামি ইত্যাদিৰ পৰাও কৰেল ৰিফসমূহে প্ৰটেক্ট কৰে। সি ফুড প্ৰডাকশন, টুৰিজমৰ কাৰণে কৰেল ৰিফছ আৰ ভেৰি ইম্পৰ্টেন্ট। তো এইবোৰ হৈছে আমাৰ ইকোলজিক্যাল ইম্পৰ্টেন্স। এটা বৰ্তমান যেহেতু কৰেল ৰিফছ কিমান গুৰুত্বপূৰ্ণ আৰু ইয়াৰ সংৰক্ষণো খুবেই ইম্পৰ্টেন্ট, সেয়েহে কিছু কনজাৰভেশ্যন এফৰ্ট চলি আছে। যেনে ডাচ লেবসমূহে কৰেল ফ্ৰেগমেণ্টসমূহ জুট তেওঁলোকে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰি আছে। সেইশেলছত তেওঁলোকে তাতে কৰেল ফ্ৰেগমেণ্টসমূহ তেওঁলোকে সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। ফ্লৰিডা নাৰ্চাৰিং আৰু ৰিটাৰ্নিং কৰেলছৰ ৰেস্কিউ অপাৰেশ্যন চলি আছে। ভাৰতেও ঠিক সেইদৰে কিছু ইনিচিয়েটিভ লৈছে। আমাৰ কোষ্টেল ৰেগুলেশ্যন জোন নটিফিকেশ্যন 1991 অনুসৰি আমাৰ কৰেল ৰিফসমূহক সংৰক্ষণ কৰা আমাৰ দায়িত্ব। তাৰ উপৰি গালফ অফ মান্নাৰ বায়োস্ফিয়াৰ ৰিজাৰ্ভ ট্ৰাষ্টে কৰেল ৰিফছৰ সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিছে। গালফ অফ কচ্চত
মিঠাপুৰ কৰেল ৰিফ প্ৰজেক্ট ৰিকভাৰী প্ৰজেক্ট চলি আছে য'ত আপোনাৰ ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া আৰু গুজৰাট ফৰেষ্ট ডিপাৰ্টমেণ্ট ইয়াত জড়িত হৈ আছে তেওঁলোকৰ কম্বাইন প্ৰচেষ্টা বুলি ক'ব পাৰোঁ জুলজিকেল ছাৰ্ভে অফ ইণ্ডিয়ায়ো তেওঁলোকে গাল্ফ অফ কচ্ছত ৰিষ্ট'ৰ কৰিছে কৰেলছ ক্ৰায়'মেছ নামৰ এটা টেকনলজিৰ মাধ্যমেৰে তাৰোপৰি ষ্টেগহৰ্ণ কৰেলছ তেওঁলোকে গাল্ফ অফ কচ্ছত ৰিভাইভ কৰিছে যি অলৰেডি এক্সটিংক্ট হৈ গৈছিলে লুপ্ত হৈ গৈছিলে সেই লুপ্ত হৈ যোৱা প্ৰজাতি পুনৰ তেওঁলোকে successfully restore কৰিছে de-extinction বুলি আমি যাক ক'ব পাৰোঁ prelims practice প্ৰশ্ন আপোনালোকৰ বাবে with reference to coral bleaching consider the following statements coral bleaching occurs when corals expel the algae living inside them due to stress bleached corals are more resilient to climate change than healthy corals coral reefs support approximately 25% of all marine species এই তিনিওটা ষ্টেটমেণ্টৰ ভিতৰত আপোনালোকে শুদ্ধ উত্তৰটি আমাক উলিয়াই দিব লাগে ভিডিঅ'টো পজ কৰি আপোনালোকে উত্তৰটি আমাক জনাবলৈ নাপাহৰিব কম্পিটিশ্যন কেয়াৰে আগন্তুক প্ৰিলিমছ পৰীক্ষাৰ বাবে চিছেটৰ টেষ্ট সিৰিজো লৈ আনিছে কেৱল মাত্ৰ 149 rupeesতে আপোনালোকে এই টেষ্ট সিৰিজ লাভ কৰিবলৈ সক্ষম হ'ব তলত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে শিলপুখুৰী ব্ৰাঞ্চত এটি ক্লাছৰুম গাইডেন্স প্ৰগ্ৰামৰ ব্যৱস্থা কৰা হৈছে যদি আগ্ৰহ প্ৰকাশ কৰিছে তেনেহলে আমাক যোগাযোগ কৰিবলৈ নাপাহৰিব আৰু যিসকলে অনলাইন মাধ্যম যোগে গাইডেন্স বিচাৰিছে তেওঁলোকৰ বাবেও আমাৰ প্ৰগ্ৰাম এটি এভেইলেবল আছে আমাক ইয়াত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে প্ৰতি শনিবাৰে কম্পিটিশ্যন কেয়াৰেটি কাৰেণ্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰে যি কেৱল মাত্ৰ 10 টকাত আপোনালোকে এই টেষ্টটি এভেইল কৰিবলৈ সক্ষম হ'ব সবিশেষ জানিবৰ বাবে আমাক তলত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে আমি আগবাঢ়িছো ইয়াৰ পিছৰটো টপিক নেনো সালফাৰ টেৰি সাইন্টিষ্টসকলে নেনো সালফাৰ ডেভেলপ কৰিছে এটা নেনো সালফাৰনো কি হয় নেনো টেকনলজিৰ মাধ্যমেৰে সালফাৰ প্ৰডিউস কৰিছে যাৰ দ্বাৰা তেওঁলোকে কিছু বেক্টেৰিয়া কিছু যি আমাৰ প্লান্টছৰ বাবে উদ্ভিদসমূহৰ বাবে কিছু প্ৰয়োজনীয় বেক্টেৰিয়া যাতে প্ৰমোট কৰিব পৰা যায় বেক্টেৰিয়াৰ সংখ্যা ভাল বেক্টেৰিয়া সংখ্যা যাতে ইকো ফ্ৰেন্ডলি বেক্টেৰিয়াৰ সংখ্যা যাতে আমি বৃদ্ধি কৰিব পাৰো তাৰ বাবে নেনো সালফাৰ লৈ আনা হৈছে ডেভেলপ টেৰি মানে দা এনাৰ্জি এণ্ড ৰিসোৰ্স ইনষ্টিটিউট ইয়াৰ দ্বাৰা কি হ'ব ইয়াৰ দ্বাৰা আমাৰ বিশেষকৈ সৰিয়হৰ খেতিত এটা পজিটিভ ইম্পেক্ট পৰিব অইল কন্টেন্ট বৃদ্ধি পাব এনে ধৰণৰ আমি কিছু সুবিধা পাবলৈ সক্ষম হ'ম Consider the following features of ESS biomass mission. Ability to create 3D images of forest from canopy to root level. Use of shortwave radar to enhance penetration of dense forest canopies. Capability to generate terrain models even in regions covered with thick vegetation. 18টা statement সমূহৰ ভিতৰত আপোনালোকে European Space Agency biomass mission or শুদ্ধ উত্তৰটি আমাক জনাব লাগে। আমি আগবাঢ়িছো আজিৰ শেষৰটো নিউজলে HMIS Central Government Health Scheme or অন্তৰ্গত আপোনালোকৰ Health Management Information System এটি লঞ্চ কৰা হৈছে এটা এটা ডিজিটাল সিস্টেম ডিজিটালাইজড সিস্টেম আপোনাৰ লাইভ 28 এপ্ৰিল তাৰিখে লঞ্চ কৰা হ'ব ডিজিটাল হেলথ ট্ৰান্সফৰমেশন আয়ুষ্মান ভাৰত ডিজিটাল মিশনৰ অন্তৰ্গত ডেভেলপ কোনে কৰিছে সেন্টাৰ ফৰ ডেভেলপমেন্ট অফ এডভান্সড কম্পিউটিং সিডেকে ডেভেলপ কৰিছে কালিৰ আমাৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি চাও আহক Consider the following statements regarding India-Saudi Arabia Strategic Partnership Council. It was established in 2019 during PM Modi's visit to Saudi Arabia, definitely. It consists of two key pillars, political security, socio-cultural and economic and investment, definitely. SPC is co-chaired only by the prime ministers of both countries. Only by prime ministers, no? Ami economic advisors so dekha paisu, right? Huddhottar 1 and 2. Consider the following provisions of the 2025 UNHRC resolution on plastic pollution and ocean protection. Embedding human rights into plastic treaty negotiation, definitely. Establishing a global ban on single-use plastics by 2030. Taking coordinated action across the entire life cycle of plastics. Recognizing the disproportionate impact of ocean degradation on small island developing state. So, our শুদ্ধ উত্তৰ 1, 3 and 4. এটা ইয়াত পইণ্টটো কি হৈছে Establishing a global ban on all single-use plastic by
2030 যেটো এই স্টেটমেন্ট দিয়া হৈছে এই স্টেটমেন্টত আমাৰ এই যেটো টাইমলাইন এই টাইমলাইনটো ইয়াত ভুলকৈ দিয়া আছে তো আপুনি যদি এলিমিনেট কৰে শুদ্ধ উত্তৰ দি পাবলৈ সক্ষম হ'ব এয়াই আছিল আমাৰ সবিশেষ যদি কিবা ইনকুৱাৰী থাকে যোগাযোগ কৰিবলৈ নাপাহৰিব ইয়াকে কৈ ধন্যবাদ জয় আই অসম